দ্বিঘাত বহুপদ এটাৰ কেনেকৈ উৎপাদক পদ্ধতিৰে বিশ্লেষণ কৰিব লাগে আমি এটা উদাহৰণৰে সৈতে চাওঁ আহা। ধৰা হ'ল দিয়া বহুপদটো হ'ল 2x² - 5x + 3। এতিয়া ইয়াৰ উৎপাদক বিশ্লেষণ কৰিব হ'লে আমি প্ৰথমতে x² সহগ আৰু ধ্ৰুৱক পদটোক পূৰণ কৰি সেই পূৰণফলটোৰ এনে এযোৰ উৎপাদক বিচাৰি উলিয়াব লাগিব যাৰ যোগফলটো আমাক দিয়া বহুপদৰ মধ্যপদ অৰ্থাৎ xৰ সহগ সমান কৰিব লাগিব। কিন্তু ইয়াতে মন কৰিবা যদি ধ্ৰুৱক পদটো সন্মুখত মাইনাছ বা বিয়োগ চাইন থাকে তেতিয়াহ'লে উৎপাদক বা ফেক্টৰ কেইটা বিয়োগফল মধ্যপদৰ সমান হ'ব লাগিব। এতিয়া আমাৰ বহুপদটোত x² সহগ হ'ল 2 আৰু ধ্ৰুৱক পদটো হ'ল 3। সেয়েহে ইহঁতৰ পূৰণফল হ'ল 6। এতিয়া 6ৰ এযোৰ উৎপাদক হ'ল 1 আৰু 6। কিন্তু 1 + 6 কৰিলে 7 হে, 5 নহয়। এযোৰ উৎপাদক যদি 2 আৰু 3 বুলি লওঁ তেন্তে কিন্তু 2 পূৰণ 3 কৰিলে 6 আৰু 2 + 3 কৰিলে 5। গতিকে আমি বিচৰা উৎপাদক দুটা হ'ল 2 আৰু 3। এতিয়া এই দুটা সহগ হিচাপে ৰাখি প্ৰথমতে আমি মধ্যপদটো বহলাই লিখিম অৰ্থাৎ 2x² - 3x - 2x + 3 আৰু ইয়াৰ পিছত আমি প্ৰথম দুটা পদৰ পৰা x কমন ল'ম আৰু শেষৰ দুটা পদৰ পৰা -1 কমন ল'ম অৰ্থাৎ x 2x - 3 হোল -1 2x - 3 হোল। ইয়াৰ পিছত আমি দেখিছোঁ যে আমি এতিয়া এই দুটা পদৰ পৰাও আকৌ 2x - 3 কমন ল'ব পাৰোঁ কাৰণ দুটা পদতে 2x - 3 পূৰণ হৈ আছে অৰ্থাৎ 2x - 3 হোল x - 1 হোল। গতিকে আমি 2x² - 5x + 3 বহুপদটোক উৎপাদক পদ্ধতিৰে বিশ্লেষণ কৰিলে x - 1 আৰু 2x - 3 উৎপাদক দুটাৰ পূৰণফল পাওঁ আৰু বহুপদটোৰ x = 1 আৰু x = 3/2 হ'ল দুটা মূল।